নমস্কাৰ সুপ্ৰভাত বন্ধু বান্ধৱীসকল পম্বেজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া মই উঠি আজি ভিডিঅ' বনোৱা হোৱা নাই কাৰণ উঠি পেলাই গা ধুই পেলাই মানে যোৱাকালি মই কাপোৰ ধৰিছিলোঁ কাপোৰখিনি ভালদৰে শুকোৱা নাই কাৰণ কালি বৰষুণ দিছিলে ইয়াতে তো বৰষুণ দিয়াৰ কাৰণে ভালদৰে কাপোৰখিনি শুকোৱা নাই তো আজি ৰাতিপুৱা উঠি পেলাই মই কাপোৰখিনি আগতে বাহিৰত মেলি দিলোঁ এতিয়াও আজিও বাৰু ইমান ৰ'দ ভাল দিয়া নাই বতৰটো অলপ সেমেকা হৈ আছে তো তথাপিও আধা আধি শুকাইছে এনেকৈ বতাহত শুকাই যাব আৰু তাৰ কাৰণে বাহিৰতে কাপোৰখিনি মেলি দিছোঁ গাইজ তো মই গাও ধুই আহিলোঁ গা চা ধুই আহিও নাই তেতিয়া কি কৰিম এয়া ৰাতি মগু তিয়াই থৈ দিছিলোঁ প্ৰথমতে পানী খাই লওঁ তাৰপিছত মগু যেতিয়াও আহক যিহেতু গা ধুব গৈছে তাৰ গা চা ধোৱাৰ পিছত দুজনীয়ে মগু চগু খাই ল'ম তাৰপিছত আমাৰ ভাত পানীৰ ব্যৱস্থা কৰা হ'ব আৰু যোৱাটো পেণ্ডেলৰ পৰা আমি য'ত আছিলোঁ তাৰে খুৰীমাজনীয়ে ভেন্দি আৰু কিবা কিবি অলপ দি পঠাইছিলোঁ তাকে বুলি বনাম নহ'লে বেয়া হৈ যাব হয়নে নহয় তাৰ কাৰণে যেতিকে ক'লোঁ যা তই সোনকালে গাটো ধুই প্ৰথমতে মগু চগু কিবা কিবি এনেকৈ পানী চানী খাই লওঁ তাৰপিছত ভাতৰ ব্যৱস্থাটো কৰিব লাগিব তো আগলৈ চাই থাকিব পম্পিয়াছ ব্লগছ কি দেখুৱাব পাৰোঁ কি দেখুৱাব নোৱাৰোঁ আপোনালোকৰ আৰু আজি ভাবিছোঁ গাইজ আপোনালোকৰ কমেণ্টখিনি পঢ়িম আৰু কমেণ্টখিনি নহয় আজি পেণ্ডেল লিষ্টখন আপোনালোকক পঢ়াই শুনাম আপোনালোকৰ আৰু আপোনালোকে গম পাব আপোনালোকৰ মোৰ ভিডিঅ' যোনে চাই আপোনালোকৰ তাত কেতিয়া আছে পেণ্ডেল আপোনালোকে গম পাব তো আগলৈ চাই থাকিব পম্পিয়াছ ব্লগছ তো গাইজ জেউতি আৰু মই ওলাই আহিছোঁ দোকানত মানে ইমান ভোক লাগিছে নহয় কিবা খাব মন গৈছে কিন্তু মানে বিস্কুট চিস্কুট একো নোহোৱা হৈছে খাবলগীয়া বস্তু একো নোহোৱা হৈছে তাৰ কাৰণে এই পাৰ্চটো লৈ এই দেখাতে পাৰ্চটো দেই তাৰপিছত মানে ইমান পইচা নাই তথাপিও আৰু 50 টকা 100 টকামান আছে সেইকাৰণে দোকানত আহি আছে এই ওচৰতে সেইখন দেখিছেনে এইখন দোকান সেইকাৰণে জেউতি আৰু মই আহিছোঁ দোকানলৈ কি বা খাব পাওঁ আৰু কি আছে কি না আৰু ফেচ ৱাছ এটাও কিনিবলগীয়া হৈ আছে যদি মই ফেচ ৱাছটো পাওঁ ফেচ ৱাছটো কিনিব লাগিব ইয়াতে তো চলো আমি দোকানত যাওঁ আৰু সেইখন দোকান দেখিছেনে গাইজ কৃষ্ণ আমাক माँ की रोड बे चलो दुकान में चलता है गाइस আমি দোকানত আহি এতিয়া আলহী খাব আহিছোঁ কত ফুৰি আছোঁ লেকচাৰ মাৰিব বাৰাণ্ডাতে বহি লৈছোঁ মানে বৰমাহঁতৰ ঘৰত কৰ্দৈ টেঙা আছে আমাক সিহঁতে সুধিলে যে টেঙা খাবা নেকি তোমালোকে আমি কৈছোঁ টেঙা ভালে পাওঁ কিন্তু কৰ্দৈ টেঙা এটা মানে আউজে মৰা নাই গাইজ বহুত সৰু হৈ আছে তাৰ কাৰণে বৰমা কৈছে কি টেঙা কিয় বোলে তুল্লা টেঙা ল'ব এই তাকে মানে দিব আৰু আমি বাৰটাত বহি লৈছোঁ গাইজ এতিয়া টেঙাখিনি লৈ পেলাই যাওঁ আৰু ঘৰত সেয়াই আৰু থিয়েটাৰত থকা মজা তো গাইজ এতিয়া আমি যাব ওলাইছোঁ ভাত খাব মানে আমি য'ত আছোঁ খুৰীমাহঁতে ভাত বনাইছে আৰু এতিয়া আমি ভাত খাব যাব ওলাইছোঁ তেতিয়া আৰু মই এইমাত্ৰ মাতি গ'লোঁ ভাত মই লগতে ভাইটিৰ লগত কথা পাতি আছোঁ এতিয়া মই গৈ আছোঁ ভাত খাবৰ কাৰণে আৰু আপোনালোকে আমাক ভাত খাওঁ একেলগে গাইজ এইবিলাক খাব নাপাওঁ বেছি ভাত লাগিলে নলওঁ নালাগে মোক ভাত আৰু এয়া আমাৰ ধুনীয়া কৰি নিৰামিষ বনোৱা দিছে এয়া কণী এয়া তিতকেৰেলা এয়া দালিত অমিতা দিছে আৰু এয়া এইটো কি বস্তু কোমোৰা শাক আৰু লগত আমাৰ চতু আৰু বৰ বহি আছে কাষত ৰাম তো গাইজ ভাত পানী খাই আহিলোঁ আৰু এতিয়া ভাবিছোঁ যে মই পেণ্ডেল লিষ্টখন আপোনালোকক পঢ়াই শুনাম তো বলক এতিয়া মই পেণ্ডেল লিষ্টখন পঢ়াই শুনাওঁ আৰু গাইজ এইখন উলিয়াই লৈছোঁ আমাৰ পেণ্ডেল লিষ্ট তো আপোনালোকক শুনাই আছোঁ পেণ্ডেল লিষ্ট ক'ত কি আছে আমাৰ এতিয়া পাঠশালা বজালি পাখামাৰা গাটি জালা আমি বৰ্তমান এতিয়া আছোঁ জালাহত 8, 9, 10 ছেপ্টেম্বৰ আজি 10 ছেপ্টেম্বৰ আজি জালাহত আমাৰ লাষ্ট নাইট আৰু গাইজ আমি অহাকাইলৈ যাম মানে 11, 12, 13 ছেপ্টেম্বৰ আমি দমদমাত যাম দমদমালৈ গৈ আছোঁ নলবাৰী আৰু 14, 15, 16 ছেপ্টেম্বৰ সন্ধেলি নলবাৰী সন্ধেলিত কোন আছে বাৰু সন্ধেলি মই মানে পেণ্ডেল কৰিছোঁ যদি নলবাৰী কিন্তু সন্ধেলি গৈ পোৱা নাই
এইবাৰ যাম আৰু সন্ধিয়ালৈ ক'ত কেনেকুৱা বা ক'ত কি বিখ্যাত নাজানো আৰু গ'লেহে গম পাম আৰু সন্ধিয়ালৈ আপোনালোকক দেখাই থাকিম সন্ধিয়ালৈ নামটো মই এবাৰহে প্ৰথম শুনিছোঁ গাইজ তো আপোনালোককো দেখাম আৰু আপোনালোকে গমেই পাব আৰু 17-18-19 ছেপ্টেম্বৰ পিপলা চক আছে আমি কৰিছোঁ পিপলা চকত বহুতবাৰ আমি থিয়েটাৰ কৰিছোঁ বজালি হয় আৰু 20-21-22 ছেপ্টেম্বৰ টিহু চকত আছে টিহু চকৰ হয় ফালেদি মুন্তি চিঙিদি মুণ্ডা টিহু চকত আছে নলবাৰী তাৰপিছত 23-24-25 ছেপ্টেম্বৰ হলমাৰা নলবাৰীত আছে 26-27-28-29-30 ছেপ্টেম্বৰ সকলোৰে স্পেচিয়েল একেবাৰে মানে যোনে মানে সকলোৱে মানে গণেশগুৰিৰ পেণ্ডেলটোৰ কাৰণে ৰখি থাকে আৰু গণেশগুৰিৰ পেণ্ডেলটো সকলোৰে কাৰণে মানে স্পেচিয়েল হয় ভাল লাগে তাত পেণ্ডেল কৰি পেলাই তো 26-27-28-29-30 ছেপ্টেম্বৰ গণেশগুৰি গুৱাহাটীত আছে তাৰপাছত আছে 1-2 অক্টোবৰ এইটো দুদিনীয়া পেণ্ডেল হ'ব কমাৰকুছি নলবাৰী তাৰপাছত 3-4-5 অক্টোবৰ গুৰেশ্বৰ বাক্সাত আছে 6-7-8 অক্টোবৰ উত্তৰ গুৱাহাটী কামৰূপ 9-10-11 অক্টোবৰ মুকালমুৱা নলবাৰী 12-13-14 অক্টোবৰ বেলচৰ নলবাৰী 15-16-17 অক্টোবৰ মৰুৱা নলবাৰী 18-19-20 অক্টোবৰ পকোৱা নলবাৰী 21-22-23 অক্টোবৰ দংপাৰ বাক্সা 24-25-26 অক্টোবৰ নলবাৰী মানে নলবাৰীতে আছে আৰু ডাইৰেক্ট নলবাৰীতে আছে 27-28-29 অক্টোবৰ আজাৰা কামৰূপ আজাৰাত আছে তাৰ পৰা আমাৰ ঘৰত যোৱাই হয় এবাৰ যাওঁ নে নাযাওঁ আপোনালোকে এনেও গম পাব আৰু 30-31 অক্টোবৰ এইটো দুদিনীয়া পেণ্ডেল হয় খুৰাবন্ধা দৰং খুৰাবন্ধাত হয় আৰু 1-2-3 নৱেম্বৰ গহিয়া বৰপেটাত আছে 4-5-6 নৱেম্বৰ টুলুঙীয়া বঙাইগাঁও তাৰপিছত 7-8 নৱেম্বৰ এইটো আমাৰ দুদিনীয়া পেণ্ডেল হয় বাৰহাটা চাৰিআলি কামৰূপ 9-10-11 নৱেম্বৰ গীতানগৰ গুৱাহাটী 12-13-14 নৱেম্বৰ চাংচাৰী কামৰূপত আছে আৰু 15-16-17 নৱেম্বৰ বুঢ়া দৰং 18-19-20 নৱেম্বৰ চকীহালি বঙাইগাঁও 21-22-23 নৱেম্বৰ ডিপ্তেশ্বৰী কামৰূপত আছে 24-25-26 নৱেম্বৰ বৰাজল নলবাৰী 27-28-29 নৱেম্বৰ চাৰুবৰী কামৰূপত আছে আৰু 30 নৱেম্বৰ 1-2 ডিচেম্বৰ ডিমু কামৰূপ 3-4-5 ডিচেম্বৰ দেওমৰনৈ দৰং 6-7-8 ডিচেম্বৰ আৰ্যনগৰ গুৱাহাটী 9-10-11 ডিচেম্বৰ বৰপেটা তাৰপাছত 12-13-14 ডিচেম্বৰ সাৰখুলি আছে সাৰখুলি গুৱাহাটীত আছে তাৰপাছত 15-16-17 ডিচেম্বৰ ৰাজগড় গুৱাহাটী তাৰপাছত 18-19-20 ডিচেম্বৰ গড়ল কামৰূপ 21-22-23 ডিচেম্বৰ মৈদাম বাক্ৰাপাৰা গুৱাহাটীত আছে আমাৰ জিউটিৰ লোকেল পেণ্ডেল হয় সেইটো 24-25-26 ডিচেম্বৰ চপাই দৰঙত আছে 27-28-29 ডিচেম্বৰ বুন্দা গুৱাহাটীত আছে 30-31 ডিচেম্বৰ 1 জানুৱাৰী 2025 মিৰ্জা কামৰূপ আমাৰ মানে নতুন বছৰটো তাতেই পাম আৰু তাৰপিছত আছে 2-3-4 জানুৱাৰী সৰভোগ বৰপেটাত আছে 5-6-7 জানুৱাৰী ভেটাপাৰা গুৱাহাটী 8-9-10 জানুৱাৰী মূলাগাঁও বঙাইগাঁও 11-12-13 জানুৱাৰী দলগমা গোৱালপাৰা 14-15-16 জানুৱাৰী আউলাচৌকা দৰং 17-18-19 জানুৱাৰী শিলগোসানী নলবাৰী 20-21-22 জানুৱাৰী চেঙা বৰপেটা 23-24-25 জানুৱাৰী হাচিবাৰী গোৱালপাৰা 26-27-28 জানুৱাৰী সোণাৰীপাৰা কামৰূপ 29-30-31 জানুৱাৰী গোবৰা দল নলবাৰীত আছে তো এতিয়া আহি পাইছোঁ আমি লাষ্ট এতিয়া বলকচোন বাকী থকাখিনিও পঢ়ো পুৰা ধৈৰ্য সহকাৰে শুনিব আৰু আপোনালোকৰ ক'ত মানে লোকেল পেণ্ডেল আছে মানে লোকেল পেণ্ডেল মানে আৰু মোৰ যোনখিনি মানে ছাবস্ক্ৰাইবাৰ হয় যোনে মোৰ ভিডিঅ' চাই আছে তেওঁলোকৰ ওচৰতো পেণ্ডেল পৰিব পাৰে তো আপোনালোকে পেণ্ডেল লিষ্টখন মই পঢ়াই দিছোঁ যিথলত আপোনালোকে গম পাব তাৰপাছত আছে 1-2-3 ফেব্ৰুৱাৰী বংশৰ কামৰূপ তাৰপিছত 4-5-6 ফেব্ৰুৱাৰী নগাঁও 7-8-9 ফেব্ৰুৱাৰী ক্ষেত্ৰী কামৰূপ 10-11-12 ফেব্ৰুৱাৰী ৰঙাদৰীয়া মৰিগাঁও 13-14-15 ফেব্ৰুৱাৰী 3 নং কাকি হোজাই 16-17-18 ফেব্ৰুৱাৰী আইভেটি সত্ৰ ৰঙিয়া নগাঁও
তাৰপাছত 19, 20, 21 ফেব্ৰুৱাৰী ৰজাগাঁও নগাঁও, 22, 23, 24 ফেব্ৰুৱাৰী এজাৰবাৰী মৰিগাঁও, 25, 26, 27 ফেব্ৰুৱাৰী পেটবহা নগাঁও, 28 ফেব্ৰুৱাৰী 1, 2 মাৰ্চ তেজপুৰ শোণিতপুৰ, 3, 4, 5 মাৰ্চ ডকুৱা ধলপুৰ লখিমপুৰ, 6, 7, 8 মাৰ্চ পথালি পাহাৰ লখিমপুৰ, 9, 10, 11 মাৰ্চ লাহলিয়াল লখিমপুৰ, তাৰপিছত 12, 13, 14 মাৰ্চ পানীগাঁও লখিমপুৰ, 15, 16, 17 মাৰ্চ গোগামুখ লখিমপুৰ, 18, 19 মাৰ্চ ধেমাজিত আছে, তাৰপিছত 21, 22, 23 মাৰ্চ তিনিচুকীয়াত আছে, 24, 25, 26 মাৰ্চ নাহৰণি ডিব্ৰুগড়, 27, 28, 29 মাৰ্চ জয়সাগৰ শিৱসাগৰ, 30, 31 মাৰ্চ 1 এপ্ৰিল যোৰহাট, তাৰপিছত 2, 3, 4 এপ্ৰিল দেৰগাঁও গোলাঘাট, 5, 6, 7 এপ্ৰিল কুৱাৰীতল নগাঁও, তাৰপাছত আছে 8, 9, 10 এপ্ৰিল মাছৰৌমাৰী শোণিতপুৰ, তাৰপাছত 11, 12 এপ্ৰিল আমাৰ লাষ্ট পেণ্ডেলটো হ'ল 11, 12 এপ্ৰিল ধুলা দৰং। আমাৰ লাষ্ট পেণ্ডেলটো হ'ব দৰঙত হ'ব, কিন্তু এইবাৰ আমাৰ কৰবীৰ ভাল হ'ব, তাৰ ওচৰতে হ'ব, কিন্তু আমাৰ গাইজ এইফালে আমাৰ শ্ৰীমন্ত পুৰা ভিডিঅ' কলিঙত আমাৰ জিউতিৰ লগত কথা পাতি আছে। তহঁতৰ লাষ্ট পেণ্ডেল ক'ত হ'ব? ক'ত? বেলতলা ভালে। তাৰপিছত ধুলা দৰঙত হ'ব। এইবাৰ মানে দৰঙত শেষ হ'ব গাইজ, তো কৰবীৰ বহুত ভাল হ'ব। যিয়ে নহওক পেণ্ডেল লিষ্টৰ এই লাষ্টখিনি পঢ়িলে বৰ দুখ লাগেহে সঁচাকৈ, মানে সময়খিনি কেতিয়া ক'ত শেষ হয় গমেই নাপায়। তো যিয়ে নহওক মই আজিৰ এই পেণ্ডেল লিষ্টখন আপোনালোকক পঢ়াই শুনালোঁ। বহুতেও কমেণ্টত দি আছিল ক'ত কেনেকৈ কি কোন তাৰিখে ক'ত আছে সুধিছিলে কমেণ্টত। তো আজি মই আপোনালোকক এই পেণ্ডেল লিষ্টখন পঢ়াই দিলোঁ, আৰু কাৰ ক'ত ওচৰত আছে একদম কমেণ্টত জনাব নাপাহৰিব দেই। তো এতিয়া ভাত পানী খাই আহি মই কৰিলোঁ পেণ্ডেল লিষ্টখন। তো এতিয়া গাইজ আৰু অলপ শুই দিওঁ, যিহেতু আজি আমাৰ লাষ্ট নাইট, অহা কাইলৈ আমাৰ আছে জাৰ্ণি। তো গাইজ এতিয়া মই ৰাখিছোঁ, আকৌ টোপনিৰ পৰা উঠি আকৌ লগ পাই আছোঁ। তো একদম স্কিপ নকৰাকৈ চাব পম্পিয়াছ ভ্লগছ। তো গাইজ আমি ৰেডি হৈ গ'লোঁ শ্ব'ত যাবৰ কাৰণে, আৰু টমটম আহি আছে, মানে টমটম অহাৰ লগে লগে ফোন কৰাৰ লগে লগে আমি বাহিৰত ওলাই যাম। আৰু জিউতি এইফালে ওলাই পেলাই ফল্ডিঙত ধুনীয়া কৰি ফোনখন মদন কপালৈ বহি আছে। ইয়াত চাব পাৰে আপোনালোকে দৃশ্য, তাই ধুনীয়া কৰি মানে মন চন মাৰি পেলাই বহি আছে মিৰ্জা মানুহ। আৰু তাই মানে চিন্তা কৰি আছে আজি যিটোহে গৰম, ডাইনি হ'লে যে মুখাখন যেতিয়া মাৰি ল'ব লাগে তেতিয়া তাৰমানে বহুত গৰম লাগে। তাই সেইটোৱে চিন্তা কৰিছে যে আজি ডাইনি কেনেকৈ হ'মে গৰমত, উপায়টো নাই, হ'বতো লাগিব। ঠাণ্ডা দিনত ভাল হ'ব, কিন্তু ধুনীয়া মানে বন্ধ হৈ যায়, একো দেখা নাপায়। তো গাইজ এতিয়া টমটমে ফোন কৰাই নাই, ফোন কৰিলে আমি ওলাই যাম। আৰু মইতো পূৰা ৰেডি হৈ আছোঁ, আৰু বাহিৰত জোতা এটা আছে, বাহিৰত গৈ পেলাই জোতা এটা পিন্ধি আহিছোঁ। আমি বাহিৰতে ওলাব, কাৰণ ৰুমটো বহুত গৰম গাইজ। বিচনা পাৰিলোঁ মই ধুনীয়া কৰি নিশ্চয় দিম। তো আজি আছে আমাৰ আজিৰ নাট আমাৰ লেডি লেগৰেট। তো আপোনালোকক কিছুমান সৰু মানে দৃশ্য দেখাবৰ কাৰণে আপোনালোকে চেষ্টা কৰিম, আপোনালোকে চাই দিব পম্পিয়াছ ভ্লগছ। গাইজ আমি ওলাই আহিছোঁ, একদম ষ্টাইল কৰি আহিছোঁ, কিন্তু মোৰ জোতাযোৰ যি লেতেৰা। ওপৰত ইমান ষ্টাইল কৰিছোঁ, কিন্তু মোৰ জোতাযোৰ মস্ত লেতেৰা হৈছে। এতিয়া নেদেখাওঁ, ইমান লাজ লাগে। মই খালি নেক্সট পেণ্টৰ জোতাযোৰ ধুই দিব লাগিব। ইমান ওপৰত ষ্টাইল কৰিছোঁচোন জোতাযোৰ, কুকুৰেও নাচালগে মোৰ জোতা। তো এতিয়া টমটম আহিব, আমি টমটম ৰখি আছোঁ, আৰু টমটমত উঠিম আৰু উঠি পেলাই যাম। হা আমাৰ পৰিচালনা সমিতিৰ সভাপতি ডাঙৰীয়া চাইছে I34 আমাৰ চাই আছে, আদায় আছে না অনাদায় আছে 4 যোগেশ নাথ I34
এতিয়া আমাৰ এই তিনিজন বিজেতা তেওঁলোকে কুপন কেইটা লৈ ইয়াত আহক আমি লগে লগে এই পুৰস্কাৰবিলাক আমি তেওঁলোকক অৰ্পণ কৰিম এইটো বাজাজৰ মিক্সাৰ গ্ৰাইণ্ডাৰ গতিকে প্ৰথম পুৰস্কাৰ বিজেতা কিমান আছিল নাম্বাৰটো G16 টিকটটো লৈ যোৱা নেক্সট দ্বিতীয় ৰজা হ'ব বুলিহে কৈছিলো সপোন নিথক কৰিবলৈ দি আপত্তি কৰা নাই চানা কিমান কিমান মূল্যৱান তেজ উপহাৰ দিছে আমাক ৰজাৰ তেজ আচৰিত দিয়ে যুদ্ধভূমিৰ পৰা উভতি অহাৰ পাছত ধুমধামেৰে পাৰ্টি চলিছে আৰু আমি এই জংঘলৰ মাজত থিয় হৈ আছো জংঘল বুলি ক'লে কিন্তু কথা এটা মনত কৈছে আমি কাম কৰি থকাৰ পিছত জংঘলৰ মাজেৰে পলাব লাগিব যাতে আমাক কোনেও দেখা নাপায় হ'ব এই প্ৰথম আমি কাৰোবাক হত্যা কৰিবলৈ অহা নাই নহয় পিছে এই ৰজাটোহে মোৰ কিবা পচন্দ হোৱা নাই জানানে মুখত হাঁহি মাত নাই অনবৰতে চিন্তা কাতৰ হৈ থাকে সেইটো অৱশ্য হয় হঠাতে হোৱা বস্তু যে মানে 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 আৰু কি এই ৰজাজন হঠাতে হোৱা ৰজা নহয় হঠাতে হ'লে খেলি মেলি হয় আচলতে ময়ো আগতে প্ৰাসাদতে কাম কৰিছিলো নহয় প্ৰাসাদতে কাম কৰা সুন্দৰ যুৱতী এগৰাকীক হঠাতে ভাল পাই পেলালো হঠাতে প্ৰেমত পৰি গলো প্ৰাসাদৰ পৰা বাহিৰ হঠাতে বিয়া পাতি পেলালো হঠাতে পত্নীয়ে সুদৰ্শন যুৱক এজনক দেখা পালে হঠাতে প্ৰেমত পৰি গল আৰু হঠাতে মোক এৰি গুচি গল মনত বেদা লাগিল পুৰা পান কৰিবলৈ ললো ভাল লাগিল মাৰিবলৈ খেলি আহিল পলাই গলো আৰু পলাই এয়া ভাড়াতীয়া ঘাটকৰ কামত লাগি গলো মুঠতে কৈছো নহয় এই হঠাতে হোৱা কামবোৰ বেয়া মজা মজা মাৰিবলৈ পঠিয়াইছে আমি সিহঁতৰ নামবোৰহে জানো চিনিটো নাপাওঁ চেহেৰা বৰ্ণনা লোৱাই নহ'ল নহয় বাপেক পুতেক বুলিতো জানো হৈ যাব বাকী ৰাজ্য মোৰ ওপৰত ৰজাই দিয়া প্ৰতিটো নিৰ্দেশেই মই বুজি লৈছো কিন্তু এইটো কথাহে নুবুজিলো এই পুতেকটোৰ ওপৰত ৰজা ইমান খুব কিয় তাৰ ৱাইনত কি পিছ ঢালিব কোনোবা আহিছে লৈ আছা কিয় আপোনাক ফোন কৰা পাহাৰৰ পাতি ফুলে নৃত্য গীত এইটো কৰা তামাম ফুটি হ'ব কথা কৈ থৈ যা দুখতেই নেকি বাপেক পুতেক মূৰত কাপোৰ ভৰাই ধৰিছ আমাৰ দুটা কিবা বাপেক পুতেক লাগে নেকি আমি দুটা বন্ধু বন্ধু চাও কুছ কিছুমান প্ৰশ্ন সোধা মই কি কৰিম আকৌ কোনোবা আহিছে
নোৱাৰা প্ৰসাদলৈ সঁচা কথা কৈ থৈ যোৱা তোমালোকেই নেকি বাপেক পুতেক মানে বাপেকৰ জীয়েক পুতেকৰ বোৱাৰীয়ে আৰু যদি নহওঁ তোমাৰ ভুলৰ শাস্তি এতিয়া মই ভুগিব লগা হৈছে মই কি কৰিলো মানে আমি বাপেক পুতেককে লক্ষ্য কৰিব লাগে এই ছোৱালীজনীনো বাট বুজিব লাগিল কিয় কোনোবা আহিছে এজন যুৱক আৰু লগত এজন আদহীয়া ব্যক্তি এওঁলোকে চাগে বাপেক পুতেক দুটা কি আছিল বাপেকৰ নাম বেংকু ঘৰ পুতেক পুতেক কি আছে মনত ৰাখিবা পাৰ্টি আৰম্ভ হোৱাৰ আগতে আমি গৈ পাব লাগিব কিং মেমেতে কৈছে আজি বোলে পাৰ্টিত তুমিয়ে হ'ব বিশিষ্ট অতিথি